ভোটদানৰ প্ৰক্ৰিয়াটো ভালদৰে চলি আছে। আজি ৰাতিপুৱা ৮টাৰ পৰা ভোটৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। অহাকালি গধূলি ৬টালৈকে চলিব। আজিও গধূলি ৬টালৈকে চলিব। দুদিনীয়া আমাৰ মানে যেটো আমাৰ ওপেন লাইনত ৩ দিনীয়া আছে, কিন্তু নন ওপেন লাইন এৰিয়াত আমাৰ দুদিনীয়া এটো ভোটৰ প্ৰক্ৰিয়াটো চলিব। সব কৰ্মচাৰী ভাগ লৈছে ৰেলত? গোটেই যিমান কৰ্মচাৰী আছে সব মানে কৰ্মচাৰী এটোত ভাগ লৈছে। NF ৰেলৱে। আচ্ছা, আপোনাৰ তিনিটা সংগঠন আছে, কিমানটা সংগঠন আপোনাৰ ৰিকগনাইজ হ'ব মানে তিনিটা সংগঠন আছে। তিনিটা সংগঠনৰ ভিতৰত এজ পাৰ ৰুল দুটা মেক্সিমাম দুটা সংগঠনে ৰিকগনাইজ হ'ব পাৰে। যোৱা যেটো 2013 যেটো সেক্ৰেট বেলট ইলেকশ্যন হৈছিল, তাতে আমি 54% ভোট পাই আমি 1 নম্বৰ সংগঠন হৈছিলোঁ। আৰু এইবাৰো আমাৰ আশা যিখিনি আমাৰ ষ্টাফৰ আমাৰ কাৰণে সাপোৰ্ট আছে, যিখিনি আমি ৰাইজৰ পৰা যিখিনি আশ্বাসন পাইছোঁ, আমি বিপুল ভোটত জিকিম। বিপুল ভোটত জিকাটোৱে নহয়, এইবাৰ আমাৰ মনিন্দ্ৰ শইকীয়া আমাৰ জেনেৰেল সেক্ৰেটাৰী ডাঙৰীয়াৰ যেটো আশা আছে কি আমি এবাৰ সিঙ্গল ইউনিয়ন হ'বলৈ গৈ আছোঁ। এই কাৰণে আমি একদম আমি বহুত পৰিশ্ৰম কৰিছোঁ। আমাৰ কেডাৰবিলাকে লিডাৰবিলাকে বহুত পৰিশ্ৰম কৰিছে। আৰু আমি আশাবাদী যে যেটো যেতিয়া 12 ডিচেম্বৰ যেতিয়া ৰিজাল্টটো ওলাব, আমি সিঙ্গল ইউনিয়ন হিচাপে ৰিকগনিশ্যন পাম। আমার 4 তারিখ ডিসেম্বরের আজির পৰা আরম্ভ হয়েছে। 4, 5, 6 চলিব। গোটেই আমার ভারতীয় রেলত চলিব। আর একচুয়ালি আমার 6 তারিখটো যেটো অনলি ফর রানিং স্টাফ। আমার এই নিউ বঙাইগাঁও ওয়ার্কশপত আজি 4 তারিখ আর অহাকালি 5 তারিখে হ'ব। আর এইটো গোটেই ভারতীয় রেলত হয়ে আছে। ট্রেড ইউনিয়নের যেটো রিকগনিশনের মানে ইলেকশন হয়ে আছে। ইয়াৰ পৰা কিমানটা সংগঠন যাব? আমার NF রেলের পৰা 3টা সংগঠন কম্পিট হয়ে আছে। আমার NF রেলত NF ৰেলৰ পৰা তিনিটা মানে কম্পিটিশন কৰি আছে। 3টা সংগঠনে কম্পিটিশন আৰু ইয়াৰে কেইটা সংগঠন যাব তাত? যাব মানে একচুয়ালি এইটো রিকগনিশন 35% ভোট পালে যার যার থাকিব সিহঁতে রিকগনাইজ থাকিব, এফিলিয়েটেড পাব আর কি, এফিলিয়েশন থাকিব। যদি তিনিটাই যদি 35% কে পায় তিনিটাই থাকিব। তেতিয়া তিনিটাই থাকিব। হ্যাঁ, তিনিটাই থাকিব। মানে তিনিটা সংগঠন আছে আমাৰ ইয়াতে। আমাৰ NFL ত 3টা সংগঠন খেলি আছে। কেনেকুৱা দেখিছে গোটেই প্ৰক্ৰিয়াটো ঠিকমতে চলি আছে? এতিয়ালৈকে ঠিকমতে চলি আছে। অলপ সৰু সুৰা মানে আমি কিবা ডিসপুট পাইছিলোঁ। আমাৰ ইয়াতে প্ৰিসাইডিং অফিচাৰ আমাৰ CWM ছাৰ আছে। CWM ছাৰক আমি জনাইছোঁ। আমি আশা কৰিছোঁ ভাল বাকি আজি আৰু অহাকালি যেটো শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো আমাৰ হৈ যাব বুলি।